Namaskar. Welcome to my English class. I am Dambodhar Boisya. Today I am going to discuss the uses of continuous tenses. Present continuous tense, past continuous tense and future continuous tense. Ahok আজি আমাৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছো continuous tense বোৰৰ ব্যৱহাৰৰ বিষয়ে। Continuous tense বুলি কোৱাৰ লগে লগে আমি আজি আলোচনা কৰিম present continuous tense, past continuous tense আৰু future continuous tense। এই continuous tense বোৰৰ আন এটা নাম হৈছে progressive tense। Progressive tense কাম এটা চলি থকা বুজায়। বৰ্তমান কালত কামটো চলি থকা বুজালে ই present continuous হয়। অতীত কালত কাম এটা চলি আছিল বুলি বুজাবলৈ past continuous tense হয়। আৰু ভৱিষ্যত কালত কাম এটা চলি থাকিব বুলি কোনো এটা সময়ত কাম এটা চলি থাকিব বুলি বুজাবলৈ future continuous tense হয়। তেনেহলে আমি আহিছো আমাৰ আজিৰ বিষয়বস্তুলৈ। আমি ইয়াত প্ৰথমতে present continuous tense এইটো আলোচনা কৰিছো। present continuous tenseৰ আমি বাক্যৰ গঠনৰ কথা কৈছো। বাক্যৰ গঠনটো কেনেকুৱা? সাবজেক্ট থাকিব am is are এই বি ভাৰ্ব বিলাক থাকিব। am is are আৰু তাৰ পিছত থাকিব ভাৰ্বৰ যেটো ফৰ্থ ফৰ্ম 4 নম্বৰ ফৰ্ম হেতু হেই ৰূপটো হৈছে ing ফৰ্ম ভাৰ্ব প্লাস ing। যেনে যদি আমি এটা উদাহৰণ কওঁ I am reading তেনেহলে I am reading অৰ্থাৎ I am reading বুলি কোৱাৰ লগে লগে ইয়াত কি হ'ল সাবজেক্ট am আহিল আৰু read ভাৰ্বৰ লগত ing যোগ হৈছে। ঠিক তেনেকুৱাকৈ আমি past continuous tenseৰ যদি বাক্যটো কওঁ past continuous tenseত কি হ'ব হে একেই গঠন সাবজেক্ট আহিব আৰু সাবজেক্টৰ পিছত কি থাকিব ভাৰ্বৰ বি ভাৰ্বৰ past tenseৰ ৰূপ অৰ্থাৎ am আৰু isৰ past tense হৈছে was আৰু areৰ past tense হৈছে were। গতিকে was আৰু were এই বি ভাৰ্বৰ past tenseৰ ৰূপ থাকিব। তাৰ পিছত কি হ'ব যে ভাৰ্বৰ ing ৰূপ অৰ্থাৎ যেটো ভাৰ্বৰ ফৰ্থ ফৰ্ম। গতিকে আমি past tenseত হলে এই বাক্যটো কি বুলি লিখিম তেতিয়া যে I was reading। ঠিক তেনেকৈ এই বাক্যটো যদি ফিউচাৰ কন্টিনিউয়াছত লৈ যাওঁ তেনেহলে কি হয় সাবজেক্ট থাকিব সাবজেক্টৰ পিছত shall be বা will be। shall আৰু will এই দুটা অক্সিলাৰীয়ে আমাক ফিউচাৰৰ নিৰ্দেশনা দিয়ে। ফিউচাৰ টেন্স এটা গঠন কৰিবলৈ যোৱাৰ লগে লগে আমাৰ shall আৰু willৰ প্ৰয়োজন হয়। তাৰ পিছত be থাকে গতিকে shall be আৰু will be আৰু তাৰ পিছত ভাৰ্বৰ ফৰ্থ ফৰ্ম বা ভাৰ্বৰ লগত ing যুক্ত কৰিব লাগে। তেনেহলে এই বাক্যটো যদি আমি ফিউচাৰ কন্টিনিউয়াস টেন্সত কওঁ তেনেহলে কি হ'ব I shall be reading ই কি হ'ব I shall be reading। তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি এটা কথা গম পালো যে আমি কিয় কন্টিনিউয়াস টেন্স আটাইকেইটাৰে আলোচনা কৰিবলৈ লৈছো এই কাৰণেই যে কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ শিকিবলৈ যাওঁতে আমি প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ এই তিনিটা কন্টিনিউয়াস টেন্সৰ যদি আমি আলোচনা কৰো তেনেহলে কিছুমান সাদৃশ্য আমি ইয়াত দেখিবলৈ পাম বাক্য গাঁথনিৰ ফালৰ পৰা। সেই কাৰণে আমি ইয়াত গঠনৰ ফালৰ পৰা যি সাদৃশ্য দেখিবলৈ পাম হেতু হৈছে আমাৰ সাবজেক্টৰ পাছত বি ভাৰ্ব প্ৰেজেন্ট টেন্সত হলে am is are past টেন্সত হলে ইয়াত বি ভাৰ্ব was were আৰু ফিউচাৰ কন্টিনিউয়াস টেন্স হলে কি হ'ব যে ইয়াত shall be বা will be থাকিব। গতিকে সেই কাৰণে আমাৰ তিনিটা কন্টিনিউয়াস টেন্সক আজি আমাৰ আলোচনাৰ বিষয়বস্তু হিচাপে লোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এনে ধৰণে আলোচনা কৰিলে তেওঁলোকে এটা তুলনা কৰিব পাৰিব আৰু সহজে বুজি পাব। ঠিক আছে এতিয়া আমি আহিছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বা প্ৰেজেন্ট progressive tense আমি কেতিয়া ব্যৱহাৰ কৰো আমি কেইটামান উদাহৰণ লওঁ ইয়াতে যে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি এটা উদাহৰণ লৈছো ইয়াতে যেনে I am আমি অলপ আগতে লিখিলো এটা বাক্য I am reading now অৰ্থাৎ মই এতিয়া পঢ়ি আছো।
আন এটা যদি লিখো the boys are playing in the field লৰাবোৰে পথাৰত খেলি আছে আমি বুজিব লাগিব যে ইয়াত কি হৈ আছে the I am reading now now মানে বৰ্তমান সময় বাক্যটোত now আছে এই সময় ঠিক তেনেকে বা I am reading at this time now ৰ হলনি আমি কি লিখিব পাৰো যে at this time যে এই সময়ত at this time এটোৱে আমাক কি কৈছে যে the time of speaking at the time of speaking আমি কথা কৈ থকা সময়ত আমাৰ কাৰ্যটো চলি আছে the action is going on at the time of speaking আমি কথা কৈ থকা সময়ত কামটো চলি আছে I am reading now ঠিক তেনেকৈ the boys are playing in the field লৰাবোৰে পথাৰত খেলি আছে যদি আমি বৰ্তমান সময়ত কামটো চলি থকা অৰ্থ বুজায় ঘটনাটো ঘটি আছে বা চলি আছে তেনেহলে হেতু আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো এতিয়া আমি কামটো হৈ আছে আৰু কোনো ঘটনা এটা ঘটি আছে ধৰা এতিয়া আমি ক'ব পাৰো এনেকৈ যে it is raining now it is raining বা it is raining now এতিয়া আমি দেখিছো যে বৰষুণ পৰি আছে তেনেহলে কি কম বৰষুণ দি আছে it is raining গৰে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমাৰ তেনেকৈ ব্যৱহাৰ কৰা হয় যে কি যে কাম এটা চলি থকা অৰ্থত আমি আমাৰ প্ৰ্যাকটিক্যাল ইউজ ব্যৱহাৰিক ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকৈ ব্যৱহাৰ কৰো সাধাৰণতে যিকোনো কথোপকথন আৰম্ভ কৰিবলৈ যোৱাৰ সময়ত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সটোৰে আৰম্ভ কৰো কিন্তু তাৰ লগত সংগতি থাকি বা সংগতি ৰাখি যদি কোনো ঘটনা এটা চলি থাকে তেনেহলে আমি কি কৰো যে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰো তেনে ধৰণৰ কিছুমান বাক্য মই ইয়াত উল্লেখ কৰিব বিচাৰিছো কেনেকুৱা 6 নম্বৰ আমি ইয়াত কৈছো যে don't disturb এটো প্ৰেজেন্টত আছে এটা ইম্পাৰেটিভ সেন্টেন্স don't disturb he is reading যে কি পঢ়ি আছে ডিস্টার্ব নকৰিবা he পঢ়ি আছে ডিস্টার্ব নকৰিবা don't disturb ঠিক তেনেকে আকৌ কি কৰিব পাৰে যে আমি এটো ক'ব পাৰো প্ৰেজেন্টৰ এটা সিচুৱেচনৰ লগত I don't know why she is weeping কিয় তাই কান্দি আছে মই নাজানো এইটোৰ লগত এটা why যে I don't know যে no I don't know KNOW I don't know why she is weeping যে তাই কিয় কান্দি আছে মই নাজানো গতিকে ইয়াত মই নাজানো তোৰ লগত সংগতি ৰাখিছে মই কি নাজানো যে তাই কিয় কান্দি আছে এটো ঘটনাটো হেয়মত কান্দি থকাটো চলি আছে ঠিক তেনেকৈ hurry up এটা কৈছে এজনক কোৱা হৈছে যে ধৰা আমাৰ এনেকুৱা কয় যে hurry up মানে ফটাফট যে hurry up মানে সোনকালে ওলোৱা hurry up the car is waiting the car is waiting কোনোবা এঠাইত যাবলৈ হয়তো তুমি বন্ধুজনৰ লগত ওলাইছা বন্ধুজন অলপ লেট হৈ আছে বা তেনে কোনোবা এজনৰ তেনেকৈ লগত যাব লগা মানুহৰ অলপ দেৰি হৈ আছে গাড়ীখন আহি পদলি মুখত ৰৈ আছে তেনে ক্ষেত্ৰত আমি কি কওঁ যে সোনকালে ওলোৱা তাড়াতাড়ি কৰা গাড়ীখন ৰৈ আছে আমি এই সোনকালে ওলোৱা এইখিনিৰ লগত আমাৰ পিছৰ অংশটো সংগতি ৰাখা হৈছে গতিকে ইয়াৰ সম্পৰ্ক আছে যে hurry up সোনকালে ওলোৱা বা be quick অলপ ফটাফট কৰা the car is waiting গাড়ীখন ৰৈ আছে তাৰ একচনটো চলি আছে
এটো স্পিকাৰ যে যাই কৈ আছে বক্তাজনে কৈ থকা সময়ত হেইটো কাম চলি আছে নাইবা এনেকুৱা হৈ থাকিব পাৰে ডোন্ট গো আউট don't go out it is raining গতিকে বাহিৰত যাবলৈ হাক দিছে বাধা দিছে যে it is raining এটা বৰষুণ দি আছে এনেকুৱা সিচুৱেচন বিলাকত আমি এটা টেন্সৰ হৈতে আন এটা টেন্স যেটা ব্যৱহাৰ কৰো সেই টেন্সটো কি হয় এটা প্ৰেজেন্ট ইনডিফিনিটৰ লগত আমাৰ ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ হৈছে অৰ্থাৎ যেটো ঘটনা আনটো ঘটনা যে ঘটি আছে হেইটো বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰিছো কেতিয়াবা কেতিয়াবা ছাত্ৰছাত্ৰীসকলক পৰীক্ষাত এইটো আহি যায় যেনে hurry up the car ব্ৰেকেটত হয়তো এনেকৈ দিয়া থাকিব পাৰে the car wait আমি বাক্যটোত এতিয়া পৰীক্ষাত এনসাৰ লিখিব লাগিল কি লিখিম the car hurry up the car is waiting লিখিব লাগিব but don't go out তেতিয়া আমাক পৰীক্ষাত হয়তো এনেকৈ দিছে it rain এনেকৈ ব্ৰেকেটত দিয়া আছে verb correctionত মানে correct tense form of the verbs এইটো যদি আমি ভাবো যে তেনেহলে কি হ'ব don't go out it is raining আমি তেনেকৈ লিখিব লাগিব গতিকে ছাত্ৰছাত্ৰীসকল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰৰ ক্ষেত্ৰত আমি কেনেকৈ ব্যৱহাৰ কৰো হেইটো অলপ গম পালো এইবাৰ আহিছো past continuous tense past continuous tense আমি কেনেকৈ ব্যৱহাৰ কৰো past continuous tenseৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি জানিব লাগিব past continuous tense বা past progressive tense কি জানিব লাগিব যে কাম এটা অতীত কালত চলি আছিল কোনো এটা সময়ত কাম এটা চলি আছিল গৰে এই কামটো চলি থকা কথাটো বুজাবলৈ আমি past continuous tense ব্যৱহাৰ কৰো কেনে ধৰণে ইয়াত আমি উদাহৰণ দিছো he was reading then he তেতিয়া পঢ়ি আছিল he was reading then তেতিয়া হি পঢ়া কাৰ্যটো চলি আছিল যে he was reading then ইয়াতে আমাৰ এটা সময় বুজা শব্দ দিছে then he was reading then এতিয়া ঠিক তেনেকৈ আমি যদি ভাবো they were playing at that time hey সময়ত হিহতে খেলি আছিল they were playing at that time যে hey সময়ত মানে hey সময়ত at that time এই ফ্ৰেজটোৱে it indicates the past tense এই past tense নিৰ্দেশ কৰিছে the word then it indicates the past tense ই কি কৰিছে past tense ক নিৰ্দেশ কৰিছে গতে অতীত কালত কামটো চলি আছিল এনেকুৱা অৰ্থত আমি কি ব্যৱহাৰ কৰো যে they were playing but the man was working in the garden in the morning yesterday যে আমি যোৱাকালি বা কালি ৰাতিপুৱা মানুহজনে বাগিচাত কাম কৰি আছিল ঠিক এনেকুৱা এই ধৰণৰ ক্ষেত্ৰত যে কামটো চলি আছিল কামটো হৈ আছিল গতিকে হেইটো বুজাবলৈ আমাৰ past continuous tense টো ব্যৱহাৰ কৰো past continuous tense আন এক ধৰণে ব্যৱহাৰ কৰো হেইটো হৈছে কি আমি when বা while ক্লজ এটাৰ লগত কেনেকুৱা আমি দুটা উদাহৰণ লওঁ ইয়াত দেখিলে গম পোৱা যাব example 3 when he came এনেকুৱা বাক্য আছে যে when he came I was working in the garden when he came যেতিয়া he আহিছিল এটো when এটো past indefinite tense came past indefinite tense or হইতে past continuous tense ব্যৱহাৰ হৈছে was working যে when he came কিন্তু এটো এটা when clause
আমি এইটো এনেকৈ ক'ব পাৰোঁ I was working in the garden when he came এই when ক্লজটো আমি পিছফালেও লৈ যাব পাৰোঁ আৰু কেতিয়াবা এনেকুৱা হয় এইটো ধৰা the lady slept লেডি গৰাকীয়ে পিছল খাইছিল while she was climbing up the steps খটখটি যেতিয়া বগাই যাই আছিলে climbing up the steps বা going up the steps তেতিয়া তেখেতে পিছল খাইছিল she was climbing up the stairs যিলো আছে খটখটিবে যেতিয়া গৈ আছিলে তেতিয়া কি গৈছিলে এটো স্টেপ বিলাক বগাই গৈ থাকতে তেতিয়া পিছল খাই পৰিছিলে ঠিক এন ধৰণৰ যে ইয়াত আমি কি দেখা পাইছো যে ইয়াত past tense ইয়াত past indefinite tenseৰ হৈতে এটো while clause এটো while এৰ আৰম্ভ হৈছে ইয়াত আমি past continuous ব্যৱহাৰ কৰিব পাৰিছো কেতিয়াবা আনটা ধৰণত এনেকুৱা হয় যে when he started for school যেতিয়া তেওঁ স্কুলত যাবলৈ ধৰিছিল বা যাত্ৰা কৰিছিল it was still raining তেওঁ স্কুলত গৈ থকা সময়ত যেতিয়া তেওঁ স্কুলত যাবলৈ মানে ওলাইছে বা যাত্ৰা কৰি আছে যে এটা স্কুলত যাবৰ সময় হৈছে এটা স্কুলত গৈছিল যে when he started for স্কুলত যাত্ৰা কৰিল কি তেতিয়াও বৰষুণটো দি আছিল সেইখিনি কথা ক'বলৈ কামটো চলি আছিল ষ্টিল ব্যৱহাৰ কৰিছো যে বৰষুণ আগৰ পৰাই আৰম্ভ হৈছিল কিন্তু বৰষুণ ৰখা নাছিল বা বৰষুণ কমা নাছিল যেতিয়া তো স্কুলত যাত্ৰা কৰিছিল তেতিয়াও বৰষুণ দি আছিল তেনেকৈ অৰ্থত আমি ষ্টিল ব্যৱহাৰ কৰো কিন্তু ইফালে past continuous tense ৰ ৰূপ যে when he started for school it was still raining গৰে ছাত্ৰছাত্ৰীসকল আমি এনেকৈ past continuous tense ৰ ৰূপ ব্যৱহাৰ কৰো মেইনলি আমি কি কৰো যে past tense বা অতীত কালত কৰ্তাই কোনো এটা কাম কৰি আছিল বা কোনো ঘটনা ঘটি আছিল এনেকুৱা ধৰণত কামটো চলি আছিল এইটো বুজাবলৈ past continuous tense ব্যৱহাৰ কৰা হয় এই ক্ষেত্ৰত সময় বুজোৱা শব্দ then থাকিব পাৰে at that time থাকিব পাৰে আৰু when clause বা while clause ৰ হৈতে আমি past continuous tense টো ব্যৱহাৰ কৰিব পাৰো মানে while বা when থাকিলে তেনেকৈ আমি ইয়াত উদাহৰণত যে ধৰণে দেখুৱালো তেনেকৈ past continuous tense ব্যৱহাৰ কৰিব পাৰো এইবাৰ আহিছো future continuous tense কেতিয়া ব্যৱহাৰ কৰো যেনেকৈ present continuous ত বৰ্তমানত কামটো চলি থাকে past continuous ত অতীতত কামটো চলি আছিল আৰু future continuous tense ত ভৱিষ্যতে কামটো চলি থাকিব বুলি ভাবি থকা হয় বা ভাবা হয় ধৰি লোৱা হয় আমিটো আনসাৰ্টেন ফিউচাৰটোত কি আছে আমিটো নাজানো কিন্তু আমি ধাৰণা কৰিব পাৰো we may think that the action will be going on আমি যে কামটো চলি থাকিব এই বুলি ভাবো আৰু গতে আমাৰ ইয়াত কি কৰা হয় যে কামটো চলি থাকিব ইন ফিউচাৰ গতে ভৱিষ্যতত কেনে ধৰণৰ আমি এটা উদাহৰণ লৈছো the man will be working in the field in the morning tomorrow মানুহজনে কাইলৈ ৰাতিপুৱাৰ ভাগত in the morning tomorrow পথাৰত কাম কৰি থাকিব the man will be working in the field in the morning tomorrow বা tomorrow morning
গতিকে আমি ইয়াত কি লিখিছো যে টুমৰো ইয়াত এইটোৱে ফিউচাৰ এটা ভৱিষ্যৎ কালৰ নিৰ্দেশ দিছে টুমৰোটোৱে আমাক ভৱিষ্যৎ কালৰ নিৰ্দেশ দিছে আৰু সেই ভৱিষ্যৎ কালৰ এটা নিৰ্দিষ্ট সময় ইন দা মৰ্নিং ৰাতিপুৱাৰ ভাগত তেওঁ এটা কি কৰি থাকিব কাম কৰি থাকিব ফিল্ডত তেওঁ কাম কৰি থাকিব তাৰ মানে তেওঁ যেটো কৰি থাকিব সেইটো চলি থাকিব কামটো চলি থাকিব ঠিক তেনেকৈ আমি কি কৰিব পাৰো যে another sentence which shall be reading আমি পঢ়ি থাকিম we shall be reading in the morning tomorrow এতিয়া আমি দেখিছো যে কাইলৈ ৰাতিপুৱা আমি পঢ়ি থাকিম আমাৰ পঢ়া কাৰ্যটো চলি থাকিব the action will be going on কামটো চলি থাকিব এইটো এটা নিয়ম যে ভৱিষ্যৎ কালত কামটো চলি থাকিব আমাৰ ৰিয়েল বা প্ৰ্যাকটিক্যাল লাইফত আমি কেনে কৰো যে কেতিয়াবা কোনো মানুহক যদি কওঁ অফিসত কাম এটা ধৰ কৰি আছো যে ঠিক আছে কালি 10 বজাত আহিবা মই অফিসত কাম কৰি থাকিম এতিয়া এনে ধৰণৰ সিচুৱেচনত আমি কি কওঁ যে ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো ফিউচাৰ কন্টিনিউয়াস টেন্সত যদি কোৱা হয় যে এটো ইয়াত future continuous situation please come tomorrow kailoi ahiba I shall be working at office at 10 am যে কৈছে যে কালি আহা যে কালি আহক মই কালি 10 বজাত মানে কি কৰি আছো অফিসত কাম কৰি থাকিম I shall be working যে মানুহজনৰ ক্ষেত্ৰত হয়তো দৰকাৰ আছে যে তেওঁ হয়তো আহিবলৈ কোৱা হৈছে যে প্লিজ কাম টুমৰো কাইলৈ আহক মই কালি 10 বজাত অফিসত কাম কৰি থাকিম তাৰ মানে এটা নিশ্চিত কৰিছে যে এনে ধৰণৰ যে ইয়াত I shall be working মই এটো কৈছে যে ফিউচাৰ টেন্স ফিউচাৰত মানে কি হ'ব কামটো চলি থাকিব এইটো হৈছে আমাৰ ফিউচাৰ কন্টিনিউয়াস টেন্সৰ কথা এইখিনিত আমি যি পালো ছাত্ৰছাত্ৰীসকলে নিশ্চয় অলপ বুজি পাইছে যে প্ৰেজেন্ট কন্টিনিউয়াস কেতিয়া ব্যৱহাৰ হয় ফিউচাৰ মানে পাষ্ট কন্টিনিউয়াস কেতিয়া ব্যৱহাৰ হয় আৰু ফিউচাৰ কন্টিনিউয়াস কেতিয়া ব্যৱহাৰ হয় এইখিনিতে মই এটা স্পেশাল ইউজ কৈছো কন্টিনিউয়াস ফর্ম কিন্তু ফিউচাৰ অ্যাকশন ফিউচাৰ নিয়াৰ ফিউচাৰ অৰ্থাৎ অদূৰ ভৱিষ্যতে বা ইমিডিয়েট ফিউচাৰ কিবা এটা কাম কৰিবলৈ আমি যেটা প্ল্যান কৰিলে আমি এটা কন্টিনিউয়াস ফর্ম ব্যৱহাৰ কৰো কিন্তু বুজাব খুজো আমি ফিউচাৰ অ্যাকশনটো আৰু নিশ্চিত ফিউচাৰ অ্যাকশনৰ কাৰণে আমি ব্যৱহাৰ কৰো এটা ভার্ব মানে ৰেডি হৈছে কেনেকুৱা ক্ষেত্ৰত আমি ইয়াত দুটা কথা কৈছো নাম্বাৰ 1 যে ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ৰূপ ব্যৱহাৰ কৰো এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ৰূপ ব্যৱহাৰ কৰো present continuous for future action kenekwa they are coming to our village they are coming to our village next Sunday তেওঁলোকে প্ৰগ্ৰামটো কৰিছে যে তেওঁলোকে অহা দেওবাৰে
তেওঁলোকে অহা দেওবাৰে আমাৰ গাঁৱলৈ আহি আছে বা আহিব এইটো নেক্সট সানডে ইয়াত আমি কি ব্যৱহাৰ কৰিছো প্ৰেজেন্ট কন্টিনিউয়াস ফর্ম আৰু বুজাইছো কেতিয়া যে নেক্সট সানডে তেওঁলোকে অহা নাই কিন্তু তেওঁলোকে আহি আছে আমি যেতিয়া আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত আমাৰ মাতৃভাষাত আমি কওঁ তেওঁলোকে মানে অহা দেওবাৰে আমাৰ ইয়াত আহি আছে নিশ্চিত প্ৰগ্ৰাম এটা কৰিছে গৈ ঠিক তেনেকৈ এই ধৰণে কি কৰা হয় যে আমি কন্টিনিউয়াস ফর্মটো ব্যৱহাৰ কৰো বা I am going to Guwahati tomorrow. তাৰমানে ইয়াত প্ল্যানটো কৰা হৈছে যে মই কালি মানে কাইলৈ গুৱাহাটীলৈ গৈ আছো তাত মানুহজন ৰৈ থাকিব তেওঁক লগ কৰিব লাগে গতিকে ঠিক আছে যে মই কাইলৈ গুৱাহাটীলৈ গৈ আছো এটো সিওৰ মানে সাৰ্টেন নিশ্চিত হৈছে যে I am going to Guwahati tomorrow. A time to tomorrow, future time, action to future, কিন্তু near future আৰু প্ল্যান বা প্ৰগ্ৰাম কৰা হৈছে সেই কাৰণে এটো আমি কন্টিনিউয়াসত ব্যৱহাৰ কৰিছো এটো হৈছে এক নম্বৰ কথা আৰু দুই নম্বৰত আমি আৰু এটা কথা ক'ব খুজিছো ছাত্ৰছাত্ৰীসকলে হেতু আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত খুব বেছি ব্যৱহাৰ কৰা হয় হেতু হৈছে going to plus ভাৰ্বৰ ৰূপ আমি যি কোনো এটা কাম কৰিবলৈ যাওঁতে যেটো ৰেডিনেস আমি কোনো এটা কাম কৰাৰ কাৰণে ৰেডি হৈছো প্ৰিপেয়াৰ হৈছো আমি টু মিন ৰেডিনেস আমি ৰেডি আমি কোনো এটা কাম কৰিবৰ কাৰণে ৰেডি হৈছো তেনে হলে কি কৰা হয় গোইং টু ভাৰ্ব ব্যৱহাৰ কৰা হয় আমাৰ যি কোনো ক্ষেত্ৰতে যেনে মই starting ওতে কৈছো today I am going to discuss going to discuss মানে আলোচনা কৰিবলৈ ওলাইছো এতিয়ালৈকে আলোচনা হোৱা নাছিল কিন্তু মই কি কৈছিলো যে I am going to discuss ঠিক তেনেকৈ she is going to sing a song you are going to help the poor boy ইয়াতে আমি এটা সহজ বুদ্ধিৰে ভাবিব পাৰো যে she is going to sing a song তাই এটা গীত গাবলৈ ৰেডি হৈছে গতিকে এই যে going to ব্যৱহাৰ কৰিছো আমি একেবাৰে সহজে বুজি পাব পাৰো she is going to অৰ্থ যদি আমি এনেকৈ কওঁ she is ready going or অর্থাৎ আমি এনেকে কওঁ she is going to sing a song she is ready to sing a song you are ready to help the poor boy তাৰমানে যত আমি ৰেডি বুলি কওঁ যত আমি ৰেডি হৈছো that means ৰেডি হোৱাটো কি বুজায় হাজু হোৱা প্ৰিপেয়াৰ হৈছো ঠিক তেনেকুৱা অৰ্থবিলাকত আমি going to verb ব্যৱহাৰ কৰো এটা গ্ৰামাৰত এই going to plus ভাৰ্বৰ ৰূপ আমাৰ উল্লেখ থাকে আছে আৰু আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত আমি যেতিয়া ইন প্ৰেক্টিকেল ইউজ whenever we want to speak in English we use this form very frequently আমি যেতিয়া ইংলিশটো ক'ব বিচাৰো ইংলিশ স্পিকিং কৰাৰ কাৰণে স্পোকেন ইংলিশত আমি আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত ইন आवर প্ৰেক্টিকেল লাইফ ইন आवर ৰিয়েল লাইফ সিচুৱেচন আমি এটো কি কৰো যে গোইং টু প্লাস ভাৰ্বৰ ৰূপ অধিক মাত্ৰাত ব্যৱহাৰ হৈ থাকে সেই কাৰণে এটো এটা কন্টিনিউয়াস ফর্ম হয় কিন্তু ফিউচাৰ একশন বুজাবলৈ বা কোনো এটা কাম কৰিবলৈ ৰেডি হৈছে হেতু অৰ্থ বুজাবলৈ আমি গোইং টু ব্যৱহাৰ কৰো যে she is going to sing a song that means she is ready to sing a song you are going to help the poor boy that means you are ready to help the poor boy এতিয়া আমি ছাত্ৰছাত্ৰীসকলক ক'ব খোজো যে যেতিয়াই তুমি ৰেডি হৈছা বা তোমালৈ ৰেডি হৈছা সেই ক্ষেত্ৰতেই ক'ব পৰা যে I am going to write the letter I am going to write the answer I am going to meet him কিন্তু মনত ৰাখিব লাগিব going to ইয়াৰ অৰ্থ হৈছে গৈ থকা নহয় ৰেডি হোৱা অৰ্থ এই going or অৰ্থটোত আমি কি দিলু ৰেডি তাৰ মানে আমি হাজু হৈছো মানে গৈ আছো হেতু নহয় মুভমেন্ট বুজোৱা নাই জাস্ট ৰেডি হৈছে তাৰ পিছতেই মেইন ভাৰ্বটো থাকিব তেনেহলে আমি আজিৰ
এই আলোচনাত ইট ভেৰি ইণ্টাৰেষ্টিং এইটো খুব ভাল ধৰণে মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে যে আজিৰ এই আলোচনাত আমি গম পালো যে কন্টিনিউয়াস টেন্সবোৰ বা প্ৰগ্ৰেছিভ টেন্সবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই ভিডিঅ'টো চাই কিছু পৰিমাণে হলে উপকৃত হ'ব আশা ৰাখিছো তেওঁলোকে মনোযোগেৰে এই ভিডিঅ'টো চাব আৰু পৰৱৰ্তী সময়ত আমি পাৰফেক্ট টেন্সৰ ব্যৱহাৰ লৈ আমি আপোনালোকৰ ওচৰত উপস্থিত হ'ম ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ